ষ্টুডেণ্টছ, আজি আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠটো আলোচনা কৰিম। এই পাঠটোৰ মূল আলোচ্য বিষয়ো যথেষ্ট দীঘলীয়া। মূল আলোচ্য বিষয়ত আছে বংগভংগৰ পটভূমি, স্বদেশী আন্দোলন, জাতীয় সাহিত্য, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, মুছলিম লীগৰ প্ৰতিষ্ঠা, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, স্বদেশী আন্দোলনৰ অৱদান, বংগ বিভাজন, স্বদেশী আন্দোলনৰ ফলাফল, জাতীয় শিক্ষা, স্বদেশী শিল্প উদ্যোগ, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। যিহেতু পাঠটো যথেষ্ট দীঘলীয়া, গতিকে আমি ইয়াৰ কিছু অংশকৈ ভিডিঅ'সমূহ বুজিবলৈ চেষ্টা কৰিম। পাঠটোৰ প্ৰথম অংশত প্ৰস্তাৱনাটো উল্লেখ কৰিছে। যিহেতু প্ৰস্তাৱনা মানে আমি পাইছিলোঁৱে যে যিকোনো এটা বিষয়বস্তুৰ আৰম্ভণিতে যিটো দিয়া থাকে সেইটোকে আমি প্ৰস্তাৱনা বুলি বুজি পাওঁ, অৰ্থাৎ যিকোনো এটা বিষয়বস্তুৰ পাতনি। বংগ বিভাজন বুলি ক'লে আমাৰ এটা নাম মনলৈ আহে, সেইটো হৈছে লৰ্ড কাৰ্জন। তোমালোকে লৰ্ড কাৰ্জনৰ নামটো মনত ৰাখিব লাগিব। লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নামটো হৈছে লৰ্ড নেথানিয়েল কাৰ্জন। এই লৰ্ড নেথানিয়েল কাৰ্জনৰ যিটো কাৰ্যকালৰ সময়ছোৱা আছিলে সেইটো আছিলে 1899 চনৰ পৰা 1905 চন, আৰু 1905 চনতেই ৰাজনৈতিক ইতিহাসৰ যুগান্তৰকাৰী ঘটনা বংগ বিভাজন সংঘটিত হৈছিলে। গতিকে ইয়াৰ আগৰ সময়খিনি আমি অকণমান বুজি ল'ব লাগিব। বংগ বিভাজন কেনেকৈ হৈছিল বা বংগদেশখন কেনেকৈ দুটা ভাগত বিভক্ত হৈছিল বা ইয়াৰ প্ৰেক্ষাপটত কি ইতিহাস লুকাই আছে। গতিকে বংগ বিভাজনৰ কথা আমি ক'বলৈ হ'লে আমি এইখিনিতে ক'ব লাগিব, যিহেতু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন তোমালোকে সেই বিষয়ে কিছু পৰিমাণে হ'লেও জানা। স্বাধীনতা আন্দোলনৰ প্ৰথমটো আন্দোলন বুলিয়ে ক'বলৈ হ'লে আমি 1857 চনৰ চিপাহী আন্দোলনৰ কথা বুজি পাওঁ, আৰু পৰৱৰ্তী সময়ত জাতীয় আন্দোলনসমূহৰ ভিতৰতো চিপাহী আন্দোলনৰ কথাই কোৱা হয় যদিও তাৰ পৰৱৰ্তী পৰ্যায়ত জাতীয় আন্দোলনৰ ক্ষেত্ৰত বংগ বিভাজনকো সামৰি লোৱা হৈছিল। এই বংগ বিভাজনৰ বংগপ্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰাৰ এটা সিদ্ধান্ত আছিলে, আৰু এই সিদ্ধান্তটোকে সৰ্বভাৰতীয় পৰ্যায়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসংগ্ৰামৰ সূচনা কৰিছিল বুলি কোৱা হয়। অৰ্থাৎ লৰ্ড কাৰ্জনে বংগদেশখন বিভাজন কৰিছিলে, আৰু বংগদেশখন বিভাজন কৰি তেওঁ দুখন প্ৰদেশৰ সৃষ্টি কৰিছিলে। এই বিষয়ে আমি পাঠটোৰ পিছৰ পৰ্যায়ত আমি পঢ়িব পাম। লগতে আমি এতিয়া ইয়াৰ যিহেতু আৰম্ভণিখিনি পঢ়ি আছোঁ, গতিকে আমি এই বিষয়ে অকণমান জানি ল'বলৈ চেষ্টা কৰোঁ। ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰিছিলে, আৰু সংলগ্ন কৰি তেওঁ পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিলে। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰেই ৰাখিছিলে। পশ্চিমবংগ নামেৰে আন এখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিলে। বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিছিলে। যিহেতু লৰ্ড কাৰ্জনৰ বিষয়ে আমি পঢ়িছোঁ, গতিকে আমি জানিব লাগিব লৰ্ড কাৰ্জন কোন। লৰ্ড কাৰ্জন আছিলে ব্ৰিটিছ ভাইচৰয়। যিহেতু আমি জানো যে আমাৰ এটা দীৰ্ঘকাল ভাৰতবৰ্ষৰ দীৰ্ঘকাল এটা কোনে চলাইছিলে, ভাৰতবৰ্ষত ব্ৰিটিছসকলে চলাইছিলে। গতিকে লৰ্ড কাৰ্জনে সেই সময় বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰিছিলে। ইয়াৰ ভিতৰতে বংগ বিভাজনৰ কথাও আমি ক'ব পাৰোঁ। এই যিটো বংগ বিভাজন হৈছিলে, ই ঐতিহাসিক পটভূমিত স্বদেশী আন্দোলনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। এতিয়া আহিছোঁ বংগভংগৰ পটভূমি। তাৰমানে বংগভংগ হোৱা বা বংগভংগৰ যিটো কাৰ্যপন্থা গঠন কৰা হৈছিলে, কাৰ্যপন্থাটো কি কাৰণে হৈছিলে, কি পটভূমিত গঠন হৈছিলে, সেই সময়ৰ কথা কৈছে যে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰী নিয়ন্ত্ৰণকাৰী আইন, এইখনক আমি ইংৰাজীতে বিশেষকৈ জানো ৰেগুলেটিং এক্ট। এইটো শ্বৰ্ট কুৱেশ্যনত বাৰে বাৰে আহি থাকে যে ৰেগুলেটিং এক্টখন কিমান চনত গঠন কৰা হৈছিলে। ৰেগুলেটিং এক্টখন গঠন কৰা হৈছিলে 1773 চনত। তোমালোকে মনত ৰাখিবা, আৰু নোট কপিত এইটো শ্বৰ্ট কুৱেশ্যনত লিখিও ৰাখিবা। 1773 চনত হোৱা যি ৰেগুলেটিং এক্ট আছিলে, সেই ৰেগুলেটিং এক্টৰ এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিলে বা গুৰুত্বপূৰ্ণ এটা বিষয় সলনি হৈছিলে। সেইটো হৈছে যি প্ৰেচিডেঞ্চিৰ যিটো বংগৰ প্ৰেচিডেঞ্চিৰ যিটো গভৰ্ণৰ পদ আছিলে, সেই গভৰ্ণৰ পদটোক গভৰ্ণৰ জেনেৰেল নাম দিয়া হৈছিলে, আৰু গভৰ্ণৰ জেনেৰেল পদলৈ কি কৰা হৈছিলে, উন্নীত কৰা হৈছিলে। তোমালোকে যিহেতু ক্লাছ 9ত ফৰ্ট উইলিয়ামৰ বিষয়ে পঢ়িছা, তোমালোকৰ ক্লাছ 9ৰ ইতিহাসৰ প্ৰথম পাঠটোতে ফৰ্ট উইলিয়ামৰ বিষয়ে আছিল। গতিকে মই নাভাবোঁ যে এই বিষয়ে মই ফৰ্ট উইলিয়ামৰ বিষয়ে তোমালোকক আকৌ ডিছকাছ কৰিব লাগিব, যিহেতু তোমালোকৰ ক্লাছ 10ৰ বিষয়বস্তুখিনি 9ৰ পিছৰখিনি আৰম্ভ কৰা হয়। গতিকে ফৰ্ট উইলিয়ামৰ কথা ক্লাছ 9ত বিষয়বস্তুটো আছিল।
প্ৰথম চেপ্টাৰটোতে গতিকে আমি ইয়াৰ পিছৰখিনি জানি লওঁ যে যিটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিলে প্ৰেছিডেঞ্চিৰ পদটো সেই ব্যৱস্থাটোৰ দ্বাৰাই মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিলে অৰ্থাৎ মুম্বাই আৰু মাদ্ৰাছৰ যি দুগৰাকী ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল যি দুগৰাকী ফৰ্ট উইলিয়ামছ আছিলে সেই দুগৰাকী কি কৰা হৈছিলে গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিলে আৰু ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰিছিল যদিও পৰৱৰ্তী সময়ত এই বস্তুটোৱে খেলিমেলিৰ সৃষ্টি কৰিছিল আমি লগতে এইখিনিতে জানো যে চিপাহী আন্দোলন হৈছিল চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত তোমালোকে এইটো লিখি ৰাখিবা 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে এই চিপাহী বিদ্ৰোহৰ প্ৰেক্ষাপটতো বিষয়বস্তুটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে চিপাহী বিদ্ৰোহৰ আমি প্ৰেক্ষাপটটো আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ প্ৰেক্ষাপটত কি কাৰণে ভাৰতীয় লোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু কি কাৰণে চিপাহীসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে এই বিষয়বস্তুটো আমি আলোচনা কৰিম লগতে এইখিনিতে আমি বংগভংগৰ যিটো পটভূমি পঢ়ি আছে পটভূমিৰ লগতে এই বিষয়বস্তুবোৰ সম্পূৰ্ণৰূপে সাঙুৰ খাই পৰিছিলে আৰু চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই লোৱাৰ প্ৰক্ৰিয়াৰ হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তা বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিলে চিপাহী বিদ্ৰোহৰ পিছতেই যেতিয়া আন এটা বিষয় মনলৈ আহিছিলে সেইটো হৈছিলে তোমাৰ কি বংগ বিভাজনৰ যিটো ব্ৰিটিছ বিষয়া যিটো ভাৱ চিন্তা বংগ বিভাজন আছিলে সেই বিষয়টোৱে ঠাই লৈছিল বুলি কোৱা হয় এই ক্ষেত্ৰত আমি অকণমান যিটো মাজত বক্স দিয়া আছে বক্সটোৰ বিষয়ে অকণমান পঢ়ি লওঁ যে মোগল সম্ৰাট শ্বাহ আলম তেওঁৰ কাৰ্যকালটো চাই লোৱা 1759 পৰা 1806 আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হোৱা এলাহাবাদ সন্ধি 1765 যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিটা অঞ্চল বংগ প্ৰদেশত অন্তৰ্ভুক্ত কৰিছিলে গতিকে আমি জানিব লাগিব শ্বৰ্ট কুৱেশ্যনত এইটো এটা কুৱেশ্যন আহিব যে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিলে এলাহাবাদ সন্ধি হৈছিলে মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত কিমান চনত 1765 চনত 1765 চনত এই বিষয়বস্তুটো এলাহাবাদ সন্ধি হোৱাৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত যিখন বংগ প্ৰদেশ আছিলে বংগৰ লগত বিহাৰ আৰু উৰিষ্যাকো সামৰি লৈছিলে বিহাৰ উৰিষ্যা আৰু বংগ এই তিনিটা লগ লাগি বংগ প্ৰদেশখন ডাঙৰ হৈ পৰিছিলে বুজি পাইছানে তাৰ মানে এলাহাবাদ সন্ধিটোৰ আমি চনটো গম পালোঁ আৰু দুখন যিটো বিহাৰ আৰু উৰিষ্যা দুখন ৰাজ্য আছিলে সেই দুখনক একলগ কৰি বংগ প্ৰদেশ কৰি ৰখা হৈছিলে গতিকে এই বিষয়বস্তুটো আমি বুজিবলৈ সুবিধা হৈছে এতিয়া বিভিন্ন বিষয়বস্তুৰ কথা উল্লেখ কৰিছে যে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ছখন জিলা যি ছখন জিলা আছিলে গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰৰ সৈতে খাচীয়া জয়ন্তীয়া পাহাৰ আৰু নগা পাহাৰ গাৰো পাহাৰ কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি সৰ্বমুঠ এলেকাটো মাইলটো দি দিয়া আছে 54,100 বৰ্গ মাইল জনসংখ্যাৰ পৰিমাণটো দিছে গতিকে নামেৰে এখন অসম প্ৰদেশ গঠন কৰিছিলে বিভিন্ন ধৰণৰ যিটো বংগ প্ৰদেশ তোমাক কৈছিল যে বংগ প্ৰদেশৰ লগত অসমখন সংলগ্ন কৰা হৈছিলে গতিকে বিভিন্ন ধৰণৰ জিলাসমূহ সংলগ্ন কৰি জনসংখ্যাখিনি একলগ কৰি 41,50,000 জনসংখ্যাৰে অসম প্ৰদেশখন তেওঁলোকে গঠন কৰিছিলে আৰু কিমান চনত অসম প্ৰদেশখন গঠন কৰিছিলে সেইটো শ্বৰ্ট কুৱেশ্যনত লিখি ৰাখিবা 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখন গঠন কৰা হৈছিলে অৰ্থাৎ পূৰ্বৰ অসম প্ৰদেশখন কিমান খ্ৰীষ্টাব্দত গঠন কৰা হৈছিল বুলি লিখিলে আমি লিখিব লাগিব উত্তৰত যে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে গতিকে আমি এইখিনিলৈকে বিষয়বস্তুটো বুজি পালোঁ যেতিয়া আমি বিষয়বস্তুটো বুজি পাইছোঁ আমি এইখিনিতে জানিব লাগিব যে নৱগঠিত যিখন প্ৰদেশ আছিলে যিখন অসম প্ৰদেশ আছিলে এই অসম প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্তৰ এটা পদ সৃষ্টি কৰি কৰ্ণেল R.H. কিটিংজক অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলে যিটো নতুনকৈ প্ৰদেশ এখন গঠন কৰা হৈছে গতিকে ইয়াৰ বাবে মুখ্য আয়ুক্তৰ এটা পদ সৃষ্টি কৰা হৈছিলে আৰু এই পদটোৰ দায়িত্ব দিয়া আছিলে কৰ্ণেল R.H. কিটিংজক এইটো মনত ৰাখিবা ব্যক্তিজনৰ নাম কি কৰ্ণেল R.H. কিটিংজক অসম প্ৰদেশৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিলে আৰু কোনো ঐতিহাসিকে কয় যে বংগ বিভাজনৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ এইটোৱেই আছিল গতিকে আমি এইখিনিতে জানিব লাগিব যে বংগ বিভাজনৰ ক্ষেত্ৰত যিটো লৰ্ড কাৰ্জনৰ বংগ বিভাজন লৰ্ড কাৰ্জনে কৰিছিলে সেই লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ ক্ষেত্ৰত দুজন বিষয়াই লৰ্ড কাৰ্জনক গুৰুত্বপূৰ্ণভাৱে সহায় কৰিছিলে সেই বিষয়া দুজননো কোন সেই বিষয়া দুজনৰ এজন আছিলে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন আছিলে অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ তোমালোকে এইটো মনত ৰাখিব লাগিব যে ব্যক্তিজনৰ নাম কি এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড ফুলাৰ
আৰু 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশৰ আৰু বংগপ্ৰদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিলে আৰু এই প্ৰেক্ষাপটতে লাহে লাহে কি হৈছিলে বংগ বিভাজনৰ বিষয়বস্তুটো গুৰুত্বপূৰ্ণভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ ধৰিছিলে লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিলে যিহেতু ফুলাৰৰ কথা আমি ক'লোঁ তাৰ পিছৰ পৰ্যায়ত কি হৈছিলে ফ্ৰেজাৰে বংগৰ 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো লক্ষ্য কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগপ্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিলে আৰু একে সময়তে মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰি প্ৰস্তাৱ দিছিলে লৰ্ড কাৰ্জনক যিহেতু দুজন ব্যক্তিয়ে প্ৰভাৱিত কৰিছিলে ফ্ৰেজাৰ আৰু ফুলাৰ এই দুয়োজনৰ যি দুটা প্ৰস্তাৱ আছিলে বিভিন্ন ক্ষেত্ৰত ভৌগোলিক সীমাৰ উল্টা পুল্টা অৰ্থাৎ ভৌগোলিক সীমাৰ পৰিৱৰ্তন এখনৰ লগত আনখন সংযোগ এখনৰ লগত আনখন সংযোগ এই বিষয়বস্তুখিনি অধ্যয়ন কৰিবলৈ তেওঁ বিষয়বস্তুটো বাছি লৈছিলে আৰু এই প্ৰস্তাৱ দুটা তেওঁ গুৰুত্বপূৰ্ণভাৱে গ্ৰহণ কৰি মনঃপুতে গ্ৰহণ কৰিছিল আৰু কাৰ্যকৰী কৰাৰ ইচ্ছাৰ ফলস্বৰূপে পৰৱৰ্তী পৰ্যায়ত বংগ বিভাজন সংঘটিত হৈছিলে গতিকে আজি আমি এইখিনিলৈকে পঢ়িলোঁ বংগ বিভাজন হোৱাৰ পৰা আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম থেংক ইউ ছ' মাছ